মূৰত হাত থৈ নহয় তোৰ ভৰি ধুৱাই এইখন ঘৰলৈ আদৰি অনাৰ কথা ভাবিছো মানে আৰু কি মই খাটাং কৰিছো কল্যাণ মোৰ ডাঙৰ জোৱাই হ'ব মোৰ বৰকন্যা ইয়াক মালা পিন্ধাব তাৰমানে কল্যাণ মোৰ প্ৰস্তাৱটো শুনৰ কেনেকুৱা লাগিছে আৰে তই মোৰ দৰে কওঁ না আই লাইক ইট দেউতাই যে এইবোৰ কি আৰম্ভ কৰিছে নহয় বিয়াত বহা কইনা হোৱা সংসাৰ কৰা এইবোৰ কিন্তু মানসিক প্ৰস্তুতি লাগেতো কথা নাই বৰ্তমানে কোনো আলাপ আলোচনা নাই চিধা আহি পেলাই ক'বহি অহা মাহত তোৰ বিয়া কাৰ লগত বিয়া সেই কল্যাণটোৰ লগত কল্যাণ কোন এটা ডাঙৰ গুণ্ডা দেউতাৰ চামচা তেনেকুৱা এটা মানুহতো নিজৰ জীয়েকৰ ভৱিষ্যতৰ কথা বুকিছে চোৱা না দেউতাৰে কৈছে কল্যাণক বোলে কোম্পানীৰ ভাল পষ্টত বহুৱাব গাত ময়ূৰ পাখি লগাই ল'লে কাৰোবোৰ ময়ূৰ হৈ নাযায় নহয় মা তোৰ দৰে বদনামী ছোৱালীক মালা পিন্ধাবলৈ কাউৰী আহিব ময়ূৰ নাহে কি বদনাম হোৱা কাম কৰিলো মই ওচৰ বজাৰৰ মানুহ সুধিয়া কোনে কি কয় তোৰ কথা যিয়ে নকওক কিয় মই ভালকে জানো মই একো বেয়া কাম কৰা নাই মই কেৱল নাটক কৰিছো কেৱল অভিনয়হে কৰিছো মই আৰু কল্যাণকো মই যি কৰিবলৈ কৈছো সি তাকেই কৰি আহিছে ইয়াৰ পিছতো তাক মই যি কৰিবলৈ কওঁ সি তাকেই কৰিব মৰম কৰিব ক'লে মৰম কৰিব আৰু পিটন দিব ক'লে পিটন দিব তাৰমানে তোমাৰ ডাঙৰ জোঁৱাই তোমাৰ হাতৰ চাবি দিয়া পুতলা হ'ব তোৰ দৰে অবৈধ ছোৱালীক নাকি লগাবলৈ চাবি দিয়া পুতলাৰে দৰকাৰ নহ'লে কোন মুহূৰ্তত ঘৰ দুৱাৰ এৰি নাটক কৰিবলৈ গুচি যাওঁ তাৰ একো ঠিকনা নাই এই মোক কৈছে এখনে বোলে এই শেষ নাটক হ'ব হয় নেকি আই লাইক আগলৈ মই গালি দি মুখৰ বিষ তুলিব নালাগে এইবাৰ অৱশ্যে হাতৰ বিষ তুলিম বুলি ভাবিছিল কল্যাণক এডাল লম্বা মাৰি চাচি থৈছিল মই এই নাটক কৰা এৰি দিলে তুমি মোক মৰম কৰা হ'বা নে দেউতা মৰম ভিক্ষা খুজিলে পইচা দিয়ে বুলি জানো কিন্তু মৰম দিয়া আজিলৈকে শুনা নাই তুমিতো ক'ৰ পৰা মৰম দিবা মোক তোমাৰ চলুঙাত চাগে মোৰ কাৰণে মৰম বোলা বস্তুটো নাই তেনেকৈ কি কৈছ মাজনী দেউতাৰে কিয় মৰম নকৰিব এই কিয় মোৰ উত্তৰ তই বা দেউতাইহে জানো মই কেনেকে জানিম কৈছো মই কেৱল দেউতাৰ একান্ত বাধ্য হৈ চলিব বিচাৰিছো তই কেৱল দেউতাক কবিও মা সেই মাহতে যাতে এনেকে মোৰ বিয়া চিয়াবোৰ পাতি নিদিয়ে নাটক এৰি অভিনয় এৰি ঘৰত সোমাই যাবলগীয়া হ'লে মই আধা মৰা হৈ যাব লাগিব মা আৰু আধা মৰা অৱস্থাত কইনা সাজি বিয়াত বহিব নোৱাৰি তোৰ বৰ কষ্ট হ'ব এইবোৰ কষ্ট নহয় মা এইবোৰ যন্ত্ৰণা মৰিবলৈ ওলোৱাৰ আগতে এজন মানুহৰ যি যন্ত্ৰণা হয় একেই যন্ত্ৰণা হ'ব মোৰ তথাপিও মই সাজু হৈছো যিমান যন্ত্ৰণা হয় মোৰ হ'ব যিমান কান্দিব লাগে মই কান্দিম যিমান কষ্ট মোৰ হয় হওক কেৱল এই দেউতা কেৱল সন্তুষ্ট হৈ থাকক তোৰ মনত আছেনে মা সৰুতে যে মই নাটক কৰা দেখিলে দেউতাই মোক টানি আনি তেনে বহু খুব খাইছো সৰু গাৰ পৰা সেই আঘাতটো নাইকিয়া হৈ গৈছে কিন্তু অন্তৰখনত সেই আঘাতটো আজিও কেঁচা হৈ আছে মা দেউতাৰ মৰমখিনি নোপোৱালৈকে সেই আঘাতবোৰ মোৰ নুশুকাই কেতিয়াবা বাৰু এইটো জীৱনত মোৰ শুকাবনে ছোৱালী বুলি মাতিবলৈ এৰি দেউতাই বাৰু কেতিয়াবা মাজনী বুলি মাতিবনে বিয়া হৈ ওলাই গুচি গ'লে দেউতাৰ বুকুত সোমাই মই বাৰু কান্দিব পাৰিম নে তেতিয়াও দেউতাই মোক একেদৰেই মাতিব সেই ছোৱালী তোক বিয়া দি ঘৰ পৰা উলিয়াই দিছো নহয় ওলাই গুচি যা ভুলতো আৰু এইখন ঘৰলৈ তই উভতি নাহিবি সেইবোৰে হ'ব মা সেইবোৰে হ'ব তাতকে ভাল লগা ঘটনা নহতে আৰু মোৰ জীৱন আজি দেউতাই কৈছে নাটক এৰি পেলাইছে তেতিয়া চাগে এদিন মঞ্চখনেও ক'ব নাটক এৰিছো তেতিয়াতো উশাহ নিশাবোৰ ল'বলৈ এৰি পেলা চাগে এদিন তেতিয়া সময়ও ক'ব মিছামিছি আৰু এইখন পৃথিৱীত জাগা বন্দী কৰি থাকে কি লাভ জীয়াই থাকিবলৈ এৰি পেলা কিন্তু এটা আশা মই কেতিয়াও এৰিব নোৱাৰিম মা দেউতাকৰ মৰমবোৰ কেনেকুৱা হয় সেয়া বুজ লোৱাৰ আশা কেতিয়াবা ভুলতে বাৰু এইটো জীৱনত মোৰ
মোৰ সেই আশাকণ পূৰণ হ'বনে বাৰু মা মা হ'বনে পূৰণ মোক কিয় সুধিছ তোৰ কোনো প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই তইনো কি উত্তৰ দিবি মা তইতো মোৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন দেউতাৰ ওচৰত তোৰ এই মৌনতা মোৰ কাৰণে এটা অবুজ জটিল সাঁথৰ ওৰা এটা সময়ত আমিও বহুত নাটক কৰিছিলো বুজিছা আমি কৰা নাটকবোৰ আজিৰ দৰে নাছিল একেবাৰে সঁচা নাটক আছিল তাৰমানে আমি এটা মিছা নাটক কৰি আছো যোৱা 20 বছৰমান ধৰি আমাৰ নাটক চোৱাই নাই নহয় 20 বছৰৰ নাটক চোৱা নাই তেনেহ'লে কিয় বুজাব খপাবলগীয়া আহিব অহা ৰবিবাৰে আমাৰ নাটক আছে আমিও বুকু ফিন্দা নাটক কৰিম দৰ্শকো নাটক চাই বুকু ফিন্দাই যাব পাৰিম এখেতৰ ছোৱালী এক্টিং কৰিব নে কৰিব মানে তাই দেখোন মেইন হিৰোইন চাবচোন তাইক চাবলৈ মানুহ কেনেকে হিলদল ভাঙি আহে তেজৰ দান ক'ত যাব চিন্তা কৰিব নালাগে তাই মোৰ ছোৱালী গতিকে তাই মোৰ নমস্কাৰ ছাৰ আহি গলো মানে ছোৱালীজনী এডমিশ্যনত টকা অলপ কম হ'ল ভাবিলো আপোনাক চেপাটো দি যাওঁ এমাহৰ আগতে তোক মই আঁকিবলৈ মানা কৰিছিলো নে নাই আপোনাৰ মানে মই কিয় মানিম হে মোৰ বাক্য মোক লাগিবই নহ'লে জানে আপোনাৰ মান সন্মান চাফা কাক চাফা কৰিম মুখখন মেলিব নোৱাৰিকৈ মুখখন ভাঙি দিবি তাৰ ভাঙি দিবি আপুনি কোন কিয় আহিছে মই কোন কিয় আহিছো মই পাহৰি থাকিলো মনত কৰক আপুনি যে নাটক কৰিছিলে মই নহয় আপোনাৰ ছোৱালীজনী নাটক যে কৰিছিলে সেই নাটকবিলাক মই পৰিচালনা কৰো মানে আই এম দা ডাইৰেক্টৰ বিদ্যা আপুনি কিয় বিশ্বাস নকৰে আপোনাক নাটক চাবলৈ মাতিবলৈহে আহিছো লগত চিঠিও লৈ আহিছো বিশ্বাস হোৱা নাই এইখন নহয় এইখনহে খেলি মেলি হৈ গৈছে কথা কাৰ্টি মাতিছে হয় ছাৰ তাকো নাটক চাবলৈ হয় ছাৰ I like it থেংক ইউ ছাৰ নামাৰিবি দুখ পাইছো তোৰ মালিকে কিন্তু ভাল কাম কোৱা নাই দেই মই মুখ খুলিলে তাৰ মুখে খোল খাই যাব এই খবৰ কম কেৱল কোৱাই নহয় হাত ভৰি বান্ধি ৰুমৰ ভিতৰত সোমাই থৈ দিম তাৰপিছত ময়ো চাম তাই ক'ত কিমান নাটক কৰিবলৈ যায় আপোনাৰ এইবিলাক কথা তাইৰ মনত বৰ বেয়াকৈ ক্ৰিয়া কৰে অখৰাৰ সময়ত সদায় মনটো বেয়া কৰি থাকে আৰু এখনৰ পিছত তাই নাটক নকৰে বুলিও কৈছে সেইটো কাৰণেহে আহিছো আপোনাক ডাইৰেকশ্যন দিবলৈ বুজাবলৈ এই আপোনাৰ বুজনি আপোনাৰ লগত ৰাখক কৰিলে আপোনাৰ এক্ট্ৰেছক বুজাব তাই যাতে মোৰ ডাইৰেকশ্যন বান্ধি বিয়াত বহে বিয়া সি বাছত উঠি পলাই গ'ল তাৰ হাত এখনহে ভাঙিব পাৰিলে ভৰি দুখনটো থাকিয়ে গ'ল I like it কমসে কম সি মই হ'বলৈ হিম্মত নকৰে নাই শুনিছে নহয় ডাইৰেক্টৰ কল্যাণে কি ক'লে মোৰ কথা আখৰে আখৰে মানি চলা ল'ৰা হৈ ই আৰু ইয়াৰ লগতে আপোনাৰ এক্ট্ৰেছৰ বিয়া তুমি অলপো ভয় নাখাবা বুজিছা মই আছো নহয় মই সদায় তোমাৰ কাষে কাষে ঘূৰিয়ে থাকিম গম পাইছা নহয় শক্তিমান ঘূৰা দি ঘূৰিম ময়ো থাকিম ভয় খাই তুমি ঘামিবা নহয় তোমাৰ ঘামৰ বা মচি দি থাকিম এই নহয় মই বুজিম মোৰ ৰুমাল আছে এই ৰুমাল মোৰ আছে আৰু মোৰ গামোচা আছে তহঁতৰ ডিঙিত মেৰিয়াই মঞ্চৰ সন্মুখত ওলমাই থৈ দিব অকল আমাক ওলাবলৈ নহ'ব কিন্তু চুপ আমাৰ লগত এই ৰাণু মণ্ডলক ওলাব লাগিব এই কেৰি অকলে মই ওলমি নাথাকো নাথাকো মই নাথাকো এইফালে আহা নাটক আৰম্ভ হ'ব চুপ হ'ব চব মনে মনে থাক হ'ব চুপ মনে মনে চুপ
কি হ'ল ঐ? যা, যা, যা। এই সোপা লগত কেনেকে নাটক কৰিম? ঐ! তই কৈ কি পঢ়িব পাবা? বে, ফুট! যা! মানুহজনে দেখাত বেজি দিয়া শ্ৰিঞ্জটো সমান। খোজটো মাইকী ঘৰ নিচিনা কাটলাক কাটলাক কাটলাক। হে নটৰাজ বাবা, এই সোপাক লৈ তুমি মোৰ অথাই সাগৰত পেলাই দিলে। দেৱতাৰ কষ্টিউমটো কেলে পিন্ধিছ? নহয় মানে দেৱতাবোৰৰ এটা চাল আছে আৰু তোৰ দুখন গাল আছে। ৰঙা কৰিবলৈ মন নাই যদি যা, অসুৰ সাজিয়া যা। এইটো কি নৃত্য? এইটো কি নৃত্য? হে ভগৱান, ডাইৰেক্টৰৰ অৱস্থা মই ডাইৰেক্টৰে গমেই নাপাওঁ, নিজে নিজে প্ৰমোচন লৈ ললে। অসুৰৰ পৰা দেৱতা। নাটক বাৰু হ'ব পিছতে হোৱা নাই যে কিয় ফিট হ'ব ছাৰ মই প্ৰথম দুটামান দৃশ্যহে কথা কৰিব লাগে পাছৰ ফালটো মোৰ ওলাই নাই নহয় নহয় হ'লেও তোৰ চৰিত্ৰটো বিৰাট তেজেদি নহ'ব। তোৰ চকুৱে মুখে তাতে নাকে কাণে তেজেদি ফুটি দিব ওলাব ছাৰ। তোৰ তেজেদি দেখি দৰ্শকে অৱশ্যে তোৰ তেজেদি ফালিব পৰা খবৰ এটা মোৰ লগত আছে। কি খবৰ ছাৰ? নিৰ্মালীৰ বাপেকে ল'ৰা এটা ঠিক কৰিছে। মই লগ পাই আহিছো ল'ৰাটো, বৰ ভাল গুণ্ডা। বাপেকে ঠিক কৰিছে? এইবোৰ কেনেকে বাৰু? তাই কি কৈছে? তাই কোৱাটো বাদ দে, ল'ৰাটোৱে খালি ডিঙিটো বেকা কৰি কিবা এইবোৰ কথা নিমেলে গম পাইছা? নাপালা হ'ল ছাৰ এইবোৰ কথা নিমেলে গম ছাৰ এইবোৰ কথা নিমেলে গম নাটক আৰম্ভ হৈছে, ডাইৰেক্টৰ হেণ্ডছেক কৰা সময় অহা নাই। মই আপোনাক হেণ্ডছেক কৰিবলৈ হোৱা নাই। কি কৰিবলৈ আহিছো মোৰ নাটকৰ? আপুনি সেইজন মানুহে নিৰ্মালীহঁতৰ ঘৰত লগ পাইছিলো, মাৰি ধৰিছে, খেদাই দিছিলে। হয় বৰ বেয়াকৈ মাৰিছে। দেখা নাই হাতৰ কি অৱস্থা হৈছে? বৰ বেয়া অৱস্থা হৈছে। পিছে আপোনাৰ অৱস্থাৰ বুজ লৈ ব্যৱস্থা কৰিব পৰা সময় বৰ্তমান মোৰ লগত নাই। আপুনি নাটক শেষ ওলাই মই ক'ব খোজা কাহিনীটো কিন্তু নাটকতকৈ কম নহয়। চিনেমাতকে বেছি হ'লে শুনিব নোৱাৰো মই। শুনিবতো লাগিবই আপুনি। কিয় শুনিম হে? আপোনালোকৰ হিৰোইনৰ কাহিনী ক'বলৈ আহিছো মই। নিৰ্মালী কাহিনী? নিৰ্মালীৰ কাহিনী, কোনেও নজনা কাহিনী। এটা সময়ত মঞ্চ কপোৱা বলিষ্ঠ অভিনেতা যাৰ অভিনয় চাবলৈ দূৰ দূৰণিৰ পৰা হিলদল ভাঙি দৰ্শক আহিছিল। যিয়ে মঞ্চত উঠিলে আটাই চিঞৰিছিল, দিবাকৰ শৰ্মা হিপ হিপ, দিবাকৰ শৰ্মা হিপ হিপ, দিবাকৰ শৰ্মা হিপ হিপ। সেই দিবাকৰ শৰ্মাই বিয়া পাতিলে, সংসাৰ কৰিলে, কাৰ লগত জানে? মিছা মাতিবলৈ মোৰ কি খৰচ পৰিছে হে? এয়াই সত্য, এয়াই বাস্তৱ। তাৰ পাছত কি হ'ল নকয় কিয়? অসম্ভৱ দেৱকুল। অসুৰৰ ভয়ত পলায়ন কৰিবলৈ আপোনালোকে কুণ্ঠাবোধ নকৰিব পাৰে। কিন্তু আমাৰ অপ্সৰাসকলৰ কাৰণে এয়া চৰম অপমান। এই স্বৰ্গভূমি আমাৰ অপ্সৰাসকলৰ নৃত্য চৰ্চাৰ প্ৰাণ কেন্দ্ৰ। ইয়াত আমাৰ ঝুনুকাৰ শব্দৰ সলনি শুনা যাব অসুৰৰ অট্টহাস্য। নাই নাই দেৱকুল, আপোনালোকে নিৰাপদ চৰণ অপেক্ষা কৰক। আজি অসুৰৰ বিৰুদ্ধে স্বৰ্গৰ চৰাই হাতত তুলি ল'ব অস্ত্ৰ। হয় যদি হওক ৰাঙলী এই স্বৰ্গ। প্ৰতিজ্ঞা কৰিছিল, অসুৰৰ মুণ্ড ছেদ নকৰালৈকে ক্ষান্ত নহয় এই স্বৰ্গলোক।
আপোনালোকৰ নাটক শেষ হ'ল চাগে মই আহোঁ দিয়ক এটা সময়ত সৰু সুৰা ৰোল ময়ো কৰিছিলোঁ এতিয়া কামো নাই পইচাও নাই গতিকে এইবোৰ কথাকে দুনিয়াৰ আগত কৈ দিম বুলি ব্লেকমেইলিং কৰি আছিলোঁ বেয়া কথা বৰ বেয়া কথা কিন্তু এই পেটৰ ভোকডালে নুবুজে নহয় কি ভাল কি বেয়া আহোঁ এতিয়াৰ পৰা কোনেও দিনে এই মঞ্চখনৰ বুকুত থিয় হৈ নতুন নতুন চৰিত্ৰ নতুন নতুন মানুহ হৈ জীয়াই উঠিব নোৱাৰিম এইখিনিতে থিয় হৈ সদায় সদায় এটা নতুন চৰিত্ৰৰ জন্ম দিয়া এই ছোৱালীজনী আজি এটা নতুন মৃত্যুক আঁকোৱালি ল'ব তোৰ দুখ লগা নাই মই যেনেকে এৰি থৈ যাবলৈ ওলাইছো তোৰ বুকুখন দুখ লগা নাই তোক যে আৰু কেতিয়াও নাপাওঁ দুখ লগা নাই মই যে আৰু কেতিয়াও নাহো নতুন নতুন সংলাপেৰে তোৰ বুকুখনত ঝংকাৰ তুলিবলৈ এই বিদায় মুহূৰ্তটোত মোক এবাৰ মুখামুখি ধৰ না সুমাৰ এবাৰ গ'লে লাগে মোক এৰি থৈ নাযাবি সকলবৰীয়া হৈ যাব কান্দি পেলাই ইমান ডাঙৰ ৰহস্য এটা নিৰ্মাণে গম নাপায় নাই এইবোৰ কথা নিৰ্মাণে এইবিলাক কথা নকবি তাই গম নাপাবি কিয় কিয় মানে অহা মাহত আমি বাহিৰলৈ যোৱাৰ কথা তিনিখন ফেষ্টিভেল এবং নাটক কৰিবলৈ মাতিছে এইবিলাক কথা জনাৰ পিছত নিৰ্মাণে নাটক কৰিব পৰা অৱস্থাত থাকিব মই ইমান ডাঙৰ ষ্টাৰ্টআপ হ'ব নোৱাৰো ছাৰ ইমান ডাঙৰ কথা এটা তাইক মই নোকোৱাকৈ থাকিব নোৱাৰো পাৰিব লাগিব তই নোৱাৰো বুলি কৈছি নহয় নোৱাৰিলে কেনেকৈ হ'ব কথাবিলাক ফালি দিছো তৰা সন্ধ ফালা দি ফালিম তোক যে কথাবিলাক বুজিবলৈ চেষ্টা কৰ ফেষ্টিভেল কেইখনক আমি ডেট দি দিছো এটা না কৰিব নোৱাৰি নহয় বদনাম হৈ যাব তাই পইচা 85 টকা লৈ মোৰ লগত বাইকত যোৱা কথা আছিল এই গকুলা পাই উঠাই লৈ গুচি গ'লগে মই যাম তোৰ বাইকত যা তেল নাই বাইকো গম পাই গৈছে কাৰ কাৰণে তেল থাকিব লাগে কাৰ কাৰণে নালাগে নাই ছাৰ সিমান ডাঙৰ কথা এটা তাইক মই নোকোৱাকৈ থাকিব নোৱাৰো কথা মই তাইক জনাব লাগিব আৰু তাই জনাৰ পিছত কি হ'ব যি হয় হ'ব মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখি তাইক মই প্ৰবঞ্চনা কৰিব নোৱাৰো সত্যনিষ্ঠ প্ৰেমী তোৰ কাৰণে আমাৰ নাটকবিলাক ধ্বংস হ'ব তাই জীৱনটো এখন ডাঙৰ নাটক ছাৰ এই নাটকখন আগতে মঞ্চস্থ কৰি ল'ব লাগিব তাৰ পাছতহে বাকী নাটক মানুহবোৰ যে কিমান মৰম চেল্ফি উঠি উঠি অন্ত পোৱা নাই জানে নেক্সট কি নাটক কৰিম কাৰ যে কিমান প্ৰশ্ন মইনো কেনেকৈ কওঁ কওকচোন যে এইখনেই মোৰ শেষ নাটক
মই আৰু নাটক চাটকবোৰ নকৰোঁ। কিনো অনুকূলে কথা ক'বলৈ আহিছে হা? তই নাটক নকৰিলে নাটক কেনেকৈ হ'ব? নাটকখন শেষ কৰি উঠি আহি মঞ্চখনক এটা চুমা খাই আহিছোঁ জানে। মইতো কান্দিছোৱে লগতে যেন মঞ্চখনো মোৰ লগত কন্দা। ছাৰ প্লিজ প্লিজ আপুনি আজি মোক ঘৰত থৈ আহিব নে? ব'ল নহ'লে এইবোৰ চিন্তা কৰি মই পাগল হৈ যাব। ব'ল 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 ঘৰলৈ ব'ল। নাটক কৰি আহিছ ভাগৰি জুগৰি অলপ ৰবি নিমালি। নাই নাই ৰ'ব নোৱাৰে। তাই ভাগৰ লাগিছে দেখা নাই তাই তোক এটা ডাঙৰ কথা ক'ব লগা একো ডাঙৰ কথা ক'বলগীয়া নাই। আছে। ডাঙৰ কথা নহয়, তোৰ জীৱনৰ কথা। তাইৰ জীৱনৰ কথা তই কি জান? তইতো আপুনি জানিছ কিন্তু ক'বহে নিবিচাৰে। ছাৰেও জানে মোৰ জীৱনৰ কথা। তহঁতে মোৰ জীৱনৰ কথা কি জান? আৰু বেলেগেনো জানিবলগীয়া কি কথাটো আছে কচোন? মোৰ দেউতা এজন ডাঙৰ ব্যৱসায়ী, মই অভিনয় কৰাটো পচন্দ নকৰে, তাকে লৈ সদায় দেউতাৰ মোৰ মাজত কাজিয়া পেচাল হৈয়ে থাকে। এইখনেই মোৰ শেষ নাটক আৰু সেইখিনিকে আহল বহল কৰি ডাঙৰ কৰিব খুজিছে। মোৰ জীৱনটো এখন খোলা কিতাপ নন্দন। এইখন মুখস্থ কৰি তোৰ একো লাভ নহয়। আৰু সঁচা কথা ক'বলৈ গ'লে এতিয়া এইবোৰ শুনিবলৈ মোৰ একেবাৰে ধৈৰ্য নাই। তোৰ জীৱনৰ কিতাপখন কেইটামান গোপন পৃষ্ঠ আছে নিৰ্মালী। এই পৃষ্ঠাকেইটা আজিলৈকে তোৰ পৰা গোপন হৈয়ে আছে। গোপন পৃষ্ঠা মোৰ জীৱনত কি বাজে কথাবোৰ কৈ আছ তই? হয় দেই, পাগল হৈছে এইটো। কিন্তু পাগলৰ কথা শুনি আছ তোৰ দেখিছনে তাই আমি এই গোপন পৃষ্ঠাকেইটা তোৰ এখন জন্মৰ প্ৰমাণ পত্ৰ লিখা আছে, বাৰ্থ চাৰ্টিফিকেট, য'ত তোৰ মা দেউতাৰ নাম লিখা আছে। মানাম মালিনী দেৱী আৰু দেউতাৰ নাম ভাস্কৰ চৌধুৰী। সেইটো সকলোৱে জানে। নহয়। কি ক'লে? মোৰ দেউতাৰ নাম ভাস্কৰ চৌধুৰী নহয়। কোন হয় মোৰ দেউতা? আৰে কোন হয় নকওঁ কিয়? বতৰটো ইমান বেয়া কৰিছে। ছোৱালীজনী এতিয়ালৈকে ঘৰতে আহিব নালাগে। ইমান দেৰিলৈকে তাৰ নাটক শেষ হোৱাই নাই নে? মাজনী তই ইমান দেৰি কৰিলি যে? চিন্তাত মোৰ অৰ্থকণ্ঠ শুকাই গৈছিল জানো? আৰু দেখিছনে নাই বতৰটো কিমান বেয়া কৰিছে? মই তোৰ কাৰণে ভাতকেইটা বাঢ়োগৈ ৰ। দিবাকৰ শৰ্মা কোন হয় মা? তোক মই কিবা এটা সুধি আছো, উত্তৰ নিদিয়াকে নাথাকিবি। ইমান দিনে অচিনাকি হৈ থকা সেই নামটোৰ লগত মোৰ কি সম্পৰ্ক? তোৰ কি সম্বন্ধ? আজি অন্তত মনে মনে নাথাকিবি অ মা। প্লিজ মা, প্লিজ তই উত্তৰ দে না। হঠাৎ সেই মানুহটোৰ কথা তোৰ মুখলৈ আহিল যে? কোনে ক'লে তোক সেইবোৰ কথা? সেই মানুহজন বোলে মোৰ দেউতা হয়। বহুত ডাঙৰ অভিনেতা আছিল বোলে তেওঁ অভিনয় চাবলৈ বোলে আটাই হিল দল ভাঙি আহিছিল। তেওঁৰ অভিনয় বোলে সকলোৰে মন চুই গৈছিল। মনে মনে আছো কিয়? কত মন চুই যোৱা নহয়, মনটোত গৰু মাৰিছিল, কৰি পেলাইছিল মোক। দাদাহঁতে মোৰ বিয়া ভাস্কৰৰ লগত ঠিক কৰি পেলাইছিল। বিয়াৰ চিঠিও ছপাইছিল, কিন্তু তেওঁক পাহৰাটো অসম্ভৱ আছিল। ঘৰৰ সকলো বাধা উফৰাই মই পলাই গৈছিলো দিবাকৰৰ কাষলৈ। বহু আশাৰে, বহু বিশ্বাসেৰে ভাড়া ঘৰ এটাত আমাৰ সংসাৰ আৰম্ভ হ'ল। তই আহিলি আমাৰ মাজলৈ। লাহে লাহে দিবাকৰৰ সুৰা পানৰ মাত্ৰাও বাঢ়ি গ'ল।
তাকে লৈ আমাৰ মাজত খুটখাট কিবা কিবি লাগিছিল যদিও সকলো ঠিকে আছিল। এদিন আমাৰ ঘৰলৈ এগৰাকী অভিনেত্ৰী আহিল দিবাকৰৰ নাট্য দলৰে। তাইৰ নামটো আছিল অনিতা। তুমি তেনেকৈ ক'লে নহ'ব নহয়। নাটকৰ প্ৰধান নায়িকা হোৱাৰ যোগ্যতা এতিয়া তোমাৰ হোৱা নাই। কিয় নহ'ব? আপুনি যাক নায়িকা কৰি ৰাখিছে তাতকৈ মই বহু বেছি ভাল এক্টিং কৰোঁ। সেয়া তুমি ক'লে নহ'ব নহয়, দৰ্শকে ক'ব লাগিব। দৰ্শকে ক'লেও নহ'ব, আপোনাক সন্তুষ্ট কৰিব লাগিব। আপোনাৰ ছাল মই চব বুজি গৈছো। কোনে কি কি কাম কৰি ভাল ভাল ৰুল আদায় কৰে চব জানি গৈছো। কি কাম কৰে? হা, কি কাম কৰে? এতিয়া একো নকওঁ, সময়ত হাতে কামি দেখুৱাই দিম ভাল ৰুল কেনেকৈ আদায় কৰিব পাৰি। অনিতা, অনিতা লোৱা, চাহ লোৱা। নাখাওঁ মই এইবোৰ। মই ইমান অৰ্ডিনেৰী এক্ট্ৰেছ নহয় যে মোক ৰঙা চাহেৰে আপ্যায়ন কৰিবা। অনিতা, কি হৈছে এইবোৰ? পাগল হৈছে হে, পাগল হৈছে। একো কষ্ট নকৰাকৈ গ্লেমাৰ লাগে ইহঁতক। মোক বচাব। আপুনি একো কৰি যায় আজি কিন্তু সেই সোপা খাই নাহিব কৈ দিছো। জীৱা আজ্ঞাহে পৰিবাৰ, আপোনাৰ আজ্ঞা কিনো ধাৰ্য। পিতা সোনকালে গুচি আহিব। পাছত এদিন ৰাতি মই ওচৰৰ বিয়া এখনলৈ গৈছিলোঁ টোপকোলাত লৈ, আৰু সিদিনাই ডিঙিলৈকে গিলি তেওঁ ঘৰলৈ উভতিছিল। হঠাতে আমাৰ ঘৰৰ পৰা বিকট চিঞৰ শুনা গ'ল। বাহিৰত মহান শিল্পী হৈ দেখুৱাও আৰু ভিতৰি ভিতৰি এইবোৰ কাম ঘটনাটো খবৰ চৌদিশে বিয়পি পৰিল। দুঃচৰিত্ৰ অভিনেতা বুলি পেপাৰত হেডলাইন ওলাল। চৌদিশে ধিক্কাৰ, নিন্দা, অপমান। নাট্য দলৰ পৰাও তেওঁক উলিয়াই দিয়া হ'ল। উপায় নাপাই তোক কোলাত লৈ মই ঘৰলৈ গুচি আহিলো। দুবাৰমান আহিছিল তেওঁ মোক নিবলৈ, মই কিন্তু নগলো। মোৰ মৰমখিনিক, মোৰ বিশ্বাসখিনিক তেওঁ কলংকিত কৰিছিল। লাহে 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 তেওঁ হেৰাই থাকিল। ভাস্কৰ আগুৱাই আহিল মোক আদৰি ল'বলৈ। আমাৰ বিয়া হ'ল, আকৌ এখন সংসাৰ হ'ল। আৰু মই চাইনা এখন সংসাৰৰ সদস্য হলো, য'ত মোৰ প্ৰকৃত পিতৃ পৰিচয়ক বৰ সংগোপনে আত্মাই মোৰ পৰা গোপন কৰি ৰাখিলে। এটা ব্ৰহ্ম ফাঁকি দি আত্মাই মোৰ লগত ধেমালি কৰিলে। মনে মনে আত্মাই মোক জোকালে। মই যাৰ কোনো পিতৃ পৰিচয় নাথাকে, কিন্তু যাৰো যেই হয় নহয় মোৰ পিতৃ পৰিচয় আছে। যাৰ লগত আজিলৈকে মোৰ কোনো চিনা পৰিচয় নাই, তেওঁ কেনেকে মোৰ পিতৃ হ'ব পাৰে? মই বহুবাৰ তোক ক'ব খুজিছিলো মাজনী, কিন্তু ভাস্কৰে ক'বলৈ নিদিলে। এইবোৰ কথা প্ৰচাৰ হ'লে বোলে তেওঁ সন্মান লাঘৱ হ'ব। কিন্তু মিছা নকওঁ, তেওঁক পাহৰিবলৈ বৰ কষ্ট হৈছিল। বৰ মৰমীয়াল মানুহ আছিল তেওঁ। তোক বুকুৰ মাজত লৈ তেওঁ কৈছিল,
তই মোক পিতা বুলি মাতিব লাগিব। সেই মৰমখিনি মোক লাগে অ' মা। সেই মৰমখিনিক মই বিচাৰি যাবই লাগে। অতীতৰ কলংকটোক মুচি মই মোৰ প্ৰকৃত পিতৃ পৰিচয়ক উদ্ধাৰ কৰিবই লাগিব। তই সেইবোৰ একো নকৰিবি। কৰাটো মই কৰিমেই মা, কৰাটো মই কৰিমেই। সেই মানুহজনক এবাৰ নহ'লে এবাৰ মই লগ পাবই লাগিব। আৰু তেওঁ বৰ্তমান ক'ত আছে সেই ঠিকনাও মই পাই গৈছো। কি কৰিবি তই সেই কলংকিত মানুহটোক লগ পাই? যদি কলংকৰ দাগ মুচিব লাগিব, যদি পাপী প্ৰায়শ্চিত্ত কৰাব লাগিব, যদি প্ৰকৃত শিল্পী তেওঁক আনি মই মঞ্চত থিয় কৰাব লাগিব, আৰু যদি প্ৰকৃত পিতৃ মোক আদৰ কৰি তেওঁ নিজৰ বুকুৰ মাজত ল'বই লাগিব। তেনেকুৱা কেতিয়াও নহয় হ'ব লাগিব মা, হোৱাব লাগিব, কৰাব লাগিব। ধৰি লওক এখন নতুন নাটক, য'ত মোৰ পিতাই সিদ্ধান্ত ল'ব। তেওঁ নাটকৰ নায়ক হ'ব